নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 25 ডিচেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ কাৰ্বি আংলঙৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণত আহিছে খেৰণিত কাৰ্বি ৰাইজে দাবী কৰিছে যে ভিজিআৰ পিজিআৰ মাটিত থকা মানুহখিনিক উচ্ছেদ কৰি দিয়ক কিন্তু উচ্ছেদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ আছে কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতিক লৈ পুনৰবাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৰ্টক বাদ দি কোনেও কাম কৰিব নোৱাৰে ফৰেষ্টৰ পৰা আজিলৈকে যিমানবোৰ উচ্ছেদ কৰিছো কোৰ্টৰ অনুমতি লৈহে উচ্ছেদ কৰিছো আইন আদালতক উপেক্ষা কৰি কোনো চৰকাৰে কাম কৰিব নোৱাৰে তেওঁলোকে এই কথাখিনি কিয় বুজি পোৱা নাই বা বুজাৰ চেষ্টা কৰা নাই সেই বিষয়ে ক'বৰ বাবে মই অপৰাগ এইদৰে কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতিক লৈ পুনৰবাৰ সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কাৰ্বি আংলঙৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে ৰেপিড একশ্যন ফ'ৰ্ছে টহল দি আছে কাৰ্বি আংলঙত যোৱা দুটা দিনে অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈছিল কাৰ্বি ভূমিত লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যিহেতু নিৰ্বাচন আহি আছে 2-4টা জেগাত এনেকুৱা বিক্ষিপ্ত ঘটনা হ'ব বুলি আগৰে পৰা আমি অনুমান কৰিছিলোঁ বিশেষকৈ ডিচেম্বৰ আৰু জানুৱাৰী মাহটো আমি সতৰ্কতাৰে আগবাঢ়িব লাগিব ইয়াত তৃতীয় পক্ষ চতুৰ্থ পক্ষ এইবিলাক মই ক'ব খোজা নাই শান্তিপূৰ্ণ আন্দোলনৰ কথা বেলেগ হিংসাৰ জৰিয়তে সমস্যাৰ সমাধান কেতিয়াও নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য আৰু আনপিনে কাৰ্বি আংলঙৰ পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে কাৰ্বি আংলঙৰ ভয়ংকৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছো ভূমিৰ অধিকাৰ মানুহে হেৰুৱাব খুজিলে সকলো শংকিত হৈ পৰে সকলোৱে শংকাত জীৱন পাৰ কৰে সমগ্ৰ ঘটনাক লৈ চৰকাৰে যেনেধৰে আলোচনা কৰিব লাগিছিল তেনেধৰে আলোচনা কৰা নাই খেৰণিৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভতো লুৰিণৰ মন্তব্য জনজাতিকৰণ 2026 চনৰ নিৰ্বাচনৰ বাবে এটা ললিপপ এটা টুপ 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব নোৱাৰে 2014 2016 2019 2021 চনটো একেই প্ৰতিশ্ৰুতি দুখাৰিছিল চৰকাৰে কিন্তু তেওঁলোকৰ আন্তৰিকতা নাই বিজেপিয়ে সংৰক্ষণ বিৰোধিতা কৰে মন্তব্য এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মিত্ৰতা সন্দৰ্ভতো লুৰিণৰ প্ৰতিক্ৰিয়া 26 নিৰ্বাচনত মিত্ৰতা হ'বই আসনক লৈ কোনো দলৰ লগতে যাতে সংঘাত নহয় তাৰ বাবে আলোচনা হৈছে 21ত আমি ৰাজনৈতিকভাৱে পৰিপক্ক নাছিলো 21ৰ ভুলৰ পুনৰাবৃত্তি যাতে নহয় 21ৰ ভুলৰ সংশোধনীৰে 26ৰ বিধানসভা নিৰ্বাচনলৈ সাজু অসম জাতীয় পৰিষদ হোটেল গেটৱেত অজাপৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ বৈঠকত এই মন্তব্য লুৰিণজ্যোতি গগৈৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কাৰ্বি আংলঙৰ খিলঞ্জীয়া লোকসকলে কোনো কাৰণতে অকলশৰীয়া অনুভৱ কৰিব নালাগে সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজ কাৰ্বি আংলঙৰ খিলঞ্জীয়া লোকৰ লগত সদায় আছে আৰু সদায় থাকিব কাৰ্বি আংলং গঠনক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আসুৰ সভাপতি উৎপল শৰ্মাই দিবলৈছো আন এটা বিগ ব্ৰেকিং নিউজ আজি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিন কোনেও খ্ৰীষ্টমাছ পালন কৰিব নোৱাৰিব বুলি সকিয়নি প্ৰদান খ্ৰীষ্টমাছৰ প্ৰাক মুহূৰ্তত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বৰদিনৰ সামগ্ৰী বিক্ৰী কৰা দোকান ভাঙি লণ্ডভণ্ড নলবাৰীত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ অভিযান দেখিবলৈ পোৱা গৈছে এফালৰ পৰা ভাঙি গ'ল দোকান পোহাৰ বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ নেতাই জ্বলাই দিয়ে দোকানৰ সামগ্ৰী নলবাৰীৰ কেইবাখনো শ্বপিং মলতো খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী বন্ধ বৰদিনত কোনো সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব এইদৰে হুংকাৰ প্ৰদান কৰিছে এতিয়া বজৰং দল আৰু আন সংগঠনসমূহে অন্য এটা খবৰ মঙ্গলবাৰৰ দৰে ঘটনাই কাৰো লাভ নকৰে বজাৰতে এজন দিবাংগ যুৱকৰ জীৱন শেষ হৈ গ'ল ভয়ংকৰ পৰিস্থিতি কৰাৰ পিছত সমাজৰ বহু ক্ষতি হ'ল ভুল পথেৰে যোৱাতকৈ বুজাবুজিলৈকে আহক প্ৰতিবাদকাৰী ৰাইজ আলোচনা কৰক বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ অধীনত মই ৰাজ্যক পৰিস্থিতি শান্ত কৰাৰ বাবে প্ৰাৰ্থনা জনাইছো কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতিক লৈ এইদৰে কাটৰ আহ্বান জনাইছে ডিজিপি হৰমিত সিঙে এইদৰে মন্তব্য কৰে
দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। বিজেপিৰ বেংক একাউণ্টত আছে 6,900 কোটি টকা। কংগ্ৰেছৰ বেংক একাউণ্টত মাত্ৰ আছে 53 কোটি টকা। দিল্লী বিধানসভা নিৰ্বাচনৰ পিছত ৰাজনৈতিক দলসমূহে নিজৰ বিত্তীয় তথ্য নিৰ্বাচন আয়োগক কৰিছে দাখিল। প্ৰতিবেদন অনুসৰি কেন্দ্ৰ আৰু দিল্লীত শাসকীয় বিজেপিৰ বেংক একাউণ্টত জমা ধন 6,900 কোটিৰো অধিক টকা। একে সময়তে কংগ্ৰেছৰ মুঠ বেংক বেলেঞ্চ 53 কোটি টকা। আনহাতে BSPৰ বেংক বেলেঞ্চ 580 কোটিতকৈও অধিক। আম আদমি পাৰ্টিৰ কেন্দ্ৰীয় বেংক বেলেঞ্চ 9.9 কোটি টকা। আৰু এইদৰে বেংক বেলেঞ্চ প্ৰকাশ কৰা হৈছে ৰাজনৈতিক দলসমূহৰ। আটাইতকৈ বেছি বিজেপিৰ 6,900 কোটি টকা আছে বেংক বেলেঞ্চ। অন্য এটা খবৰ, কাৰ্বিসকল অকলশৰীয়া নহয়। কাৰ্বি লোকসকলৰ কাষত এইবাৰ থিয় দিছে বিদ্যুৎ শইকীয়া। কাৰ্বিসকল কেতিয়াও অকলশৰীয়া নহয় বুলি মন্তব্য বিদ্যুতৰ। অসমীয়া জাতি সদায় কাৰ্বিসকলৰ লগত আছে আৰু থাকিব। প্ৰতিটো সাংবিধানিক ৰাজনৈতিক অধিকাৰ পাবই লাগিব কাৰ্বিসকলে। ভাষা সংস্কৃতিৰ অধিকাৰ আৰু নিৰাপত্তা নিশ্চিত হ'ব লাগিবই। জনগোষ্ঠী হিচাপে তেওঁলোক কাৰ্বি, কিন্তু ককাই ভাইক হিচাপে অসমীয়া। কাৰ্বিসকলক আক্ৰমণ কৰা XYZ কাকো ৰেহাই দিয়া নহ'ব। অসমত জনগোষ্ঠীয় লোকসকলক চাইনিজ বুলি উপলঙা কৰিলে সহ্য কৰা নহ'ব। কাৰ্বিক গৌবেক ধ্বনি দিবলৈ ক'ত সাহস পালে উত্তৰ লাগিব। কাৰ্বিসকলৰ মৰ্ম বেদনা বুজক অসম চৰকাৰে। কাৰ্বি আংলং কাণ্ডক লৈ তীব্ৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। শিৱসাগৰৰ পৰাই কাৰ্বিক আক্ৰমণকাৰীক সকিয়নি বিদ্যুৎ শইকীয়াৰ। সৰব হৈ পৰিছে বিদ্যুৎ শইকীয়া। পৰৱৰ্তী খবৰ, আৰক্ষীৰ লাঠিচালনা, আৰক্ষীৰ লাঠি বন্দুকেৰে শান্তি নাশে কাৰ্বি আংলঙত। অসমত বৰ্তমান সংকটত ভুগিছে থলুৱা জনগোষ্ঠীয় লোকসকল। খিলঞ্জীয়া লোকসকল এতিয়া সংকটত। কাৰ্বি ভূমিৰ সংঘাতক লৈ সৰব গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ। খিলঞ্জীয়াক ৰঙা চকু দেখুওৱাসকলক দিলে এইবাৰ হুংকাৰ সংগঠনটোৰ ফালৰ পৰা। যিকোনো পৰিস্থিতিতে কাৰ্বি ৰাইজৰ পক্ষত থিয় দিয়াৰ আশ্বাস প্ৰদান কৰা হৈছে। কোনো কাৰণতেই সহ্য কৰা নহ'ব খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ, কোনো কাৰণতে সহ্য কৰা নহ'ব খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ। কোনোপধ্যেই গ্ৰহণযোগ্য নহয় কাৰ্বি ৰাইজক গৌবেক ধ্বনি দিয়া। যিকোনো পৰিস্থিতিত কাৰ্বি ৰাইজৰ পক্ষত থিয় দিয়াৰ আশ্বাস দিছে গৰিয়ামৰীয়া সংগঠনে। আৰক্ষীৰ লাঠি বন্দুকেৰে শান্তি নাশে কাৰ্বি আংলঙত। কাৰ্বি আংলং ঘটনাক লৈ এতিয়া ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে। পৰৱৰ্তী খবৰ, ৰাজপথতে তীব্ৰ কাজিয়া, টিকট কটা যাব পাৰে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ইংগিত। এটা পলিটিকেল ব্ৰেকিং নিউজ, টিকট কটা যাব পাৰে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। ৰাজপথত কাজিয়াত লিপ্ত বিধায়কৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। কাজিয়াত লিপ্ত হোৱা দুয়োজনেৰে টিকট যোৱাটো নিশ্চিত। বিজেপিত থাকিলে নম্ৰভাৱে সংযমী হৈ থাকিবই লাগিব। সমাজক ভয় কৰি চলিবই লাগিব বিজেপিত যদিহে থাকে। পলাশবাৰী সমষ্টিত তৃতীয় ব্যক্তিৰ সন্ধান কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। মঙলবাৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশলৈ আহি আছে তাৰিক ৰহমান। 25 ডিচেম্বৰ হ'ব বাংলাদেশৰ ৰাজনীতিৰ এটা বৃহৎ দিন, অৰ্থাৎ আজি। তাৰিক ৰহমানক লৈ এতিয়া বিশ্বজুৰি ব্যাপক চৰ্চা। উলট পালট হ'ব পাৰে বাংলাদেশৰ ৰাজনীতি। কাৰণ 17 বছৰৰ পাছত বাংলাদেশলৈ উভতিব তাৰিক। তাৰিকক আদৰিবলৈ সাজু বাংলাদেশৰ লক্ষ লক্ষ জনতা। তাৰিক ৰহমানৰ আগমনে প্ৰভাৱ পেলাব নেকি ভাৰতত, তাক লৈও প্ৰশ্ন। ভাৰত বাংলাদেশৰ সংঘাত কমিবনে বাঢ়িব? 25 ডিচেম্বৰত ইংগিত পোৱা যাব বহু কথাৰ, অৰ্থাৎ আজি পোৱা যাব ইংগিত। বাংলাদেশৰ পূৰ্বৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ পুত্ৰ তাৰিক ৰহমান। তাৰিকৰ বিৰুদ্ধে বাংলাদেশত আছিল বহু গোচৰ। যাৱজ্জীৱন কাৰাদণ্ডও বিহা হৈছিল তাৰিক ৰহমানক। অন্য এটা খবৰ, এডিআৰিত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ নিযুক্তিৰ দিন ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এডিআৰিত উত্তীৰ্ণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ নিযুক্তিৰ দিন ঘোষণা। 9 জানুৱাৰীত এডিআৰি চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে। অহা 10 জানুৱাৰীত এডিআৰিৰ তৃতীয় বৰ্গৰ চাকৰিৰ নিযুক্তি দিয়া হ'ব। ফেব্ৰুৱাৰী মাহত প্ৰায় 3,000 পৰা 4,000 শিক্ষক পদ চাকৰিকৰণ কৰা হ'ব। ফেব্ৰুৱাৰী মাহতো দিয়া হ'ব বহু সংখ্যক নিযুক্তি।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। নিযুক্তিক লৈ পুনৰবাৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। এডিআৰিত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে এই ভাল খবৰ দিছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।